গেৰুকামুখৰ পাচনি কেম্পত বীৰ লাচিত সেনাৰ আঞ্চলিক সমিতিৰ প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকি NHPCৰ বিৰুদ্ধে সৰব শৃংখল চলিহা। জলবিদ্যুৎ প্ৰকল্পৰ নাতিদুৰৈত অনুষ্ঠিত হোৱা সভাৰ পৰাই NHPCক সকিয়নি শৃংখল চলিহাৰ। অসমক 100% বিদ্যুৎ বিনামূলীয়াকৈ প্ৰদানৰ দাবী আৰু খিলঞ্জীয়া যুৱক যুৱতীক নিযুক্তিৰ দাবীৰ লগতে প্ৰকল্পৰ দাঁতিকাষৰৰ প্ৰতিখন গাঁৱৰ ব্যক্তিক বিনামূলীয়াকৈ বীমা কৰিবলৈ দাবী জনাইছে শৃংখল চলিহা। বীৰ লাচিত সেনাৰ দাবী মানি নললে NHPCৰ বিৰুদ্ধে যুদ্ধ ঘোষণা শৃংখল চলিহা। নহয় চাওক, NHPC আমাৰ ইয়াৰ পৰা বিদ্যুৎ উৎপাদন কৰিব, আকৌ বিদ্যুৎটো আমাকে বিকিব, এইটো কেনেকুৱা কথা? বিদ্যুৎ NHPC আমাক ফ্ৰী দিব লাগিব। অসমৰ খিলঞ্জীয়া জনগণক NHPCয়ে বিদ্যুৎ ফ্ৰী দিব লাগিব। ইয়াত 1300-1400 চাকৰি ওলাব, 1300-1400 চাকৰি অসমৰ খিলঞ্জীয়া মানুহক দিব লাগিব। ঠিক আছে, আৰু ওচৰে পাঁজৰে যিমানখিনি ৰাইজ আছে, খিলঞ্জীয়া ৰাইজ আছে, সেই মানুহখিনিক অন্তত এটা বীমা কৰাব লাগিব। ভৱিষ্যতৰ ৰিস্কটো NHPCয়ে ল'ব লাগিব। ইয়াত আহি পইচা ঘটিব আৰু আমাৰ মানুহক নিষেধ কৰিব জীৱন প্ৰণালী, এইটোতো হ'ব দিব নোৱাৰি। এনে নেপকৈ ৰঙা নদীত যিটো তাণ্ডৱ কৰিছে, নেপকৰ বিৰুদ্ধেতো আমি ব্যৱস্থা ল'মেই। আৰু এতিয়া NHPCত এইখিনি দাবী আছে, এইখিনি দাবী আৰু খোৱা পানীটো স্থায়ী সমাধান লাগিব। আৰু এটা কথা হৈছে কি, আমাৰ যিখিনি দাবী আছে, দাবীখিনি আমি প্ৰেৰণ কৰিম NHPCলৈ, আৰু যদি NHPCয়ে মানি নলয় তেতিয়াহ'লে যুদ্ধ হ'ব। বাংলাদেশী উচ্ছেদ নকৰি কাক উচ্ছেদ কৰিব লাগে, কিন্তু যদি খিলঞ্জীয়া মানুহ উচ্ছেদ হৈছে তাৰ আমি বিৰোধী। কিন্তু বাংলাদেশী উচ্ছেদ হ'ব লাগিব, আৰু যদি চৰকাৰেও কৰিব নোৱাৰে বীৰ লাচিত সেনাই কৰিব।